হয় এটা কথা ক'ব লাগিব যে ট্ৰেডিং জগতখনৰ লগত জড়িত হৈ ট্ৰেডিং জগতখনৰ পৰা অধিক ধনৰ লালসা দি পেলাই ৰাইজৰ পৰা যিদৰে প্ৰলোভন কৰি পেলাই এনেধৰণে শ কোটি টকা আত্মসাৎ কৰিলে তাৰ ভিতৰত এজন আছিল মুছলপুৰৰ এইগৰাকী মাইনাও ভট্ট আৰু মাইনাও ভট্ট আছিল এগৰাকী পাণ দোকানী কিন্তু বৰ্তমান সময়ত 100 কোটি টকীয়া মালিক মাইনাও ভট্ট আৰু মাইনাও ব্ৰহ্মৰ লগত যিগৰাকী যুৱক জড়িত হৈ আছিল দীপাংকৰ ভট্ট সেই দীপাংকৰ ভট্টৰ কিন্তু বৰ্তমান দীপাংকৰ ভট্ট বৰ্তমানো পলাতক আৰু ইতিমধ্যে এটা কথা গম পোৱা গৈছে যে মাইনাও ব্ৰহ্ম দিল্লীত পলাতক অৱস্থাত আছিল তেওঁ গোপনে দিল্লীত গৈ লুকাই আছিল তাৰ মূল কাৰণটো আছিল এইটোৱেই যে দীপাংকৰ বৰ্মন বিশাল ফুকন বা চুমি বৰাহত যেতিয়া আৰক্ষীৰ জালত পৰিছিল বা আৰক্ষীৰ সন্মুখলৈ আৰক্ষীয়ে গোটেই কথাখিনি গম পাইছিল বা ৰাইজে গোটেই কথাখিনি গম পাইছিল যে ট্ৰেডিং জগতখনৰ এই কল্লা সাম্ৰাজ্যখনৰ লগত জড়িত হৈ কি ধৰণে তেওঁলোকে বিভিন্ন ধৰণৰ ধনৰ লোভ দি 40% 50% 30% 20% এনেদৰে যিসমূহ এগ্ৰিমেণ্ট কৰি পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ লোকৰ পৰা ধন আত্মসাৎ কৰিছিল তাৰ পাছতে এক প্ৰকাৰে ক'ব লাগিব যে এই মাইনাও ব্ৰহ্ম পলাতক অৱস্থাত আছিল আৰু বৰ্তমান মাইনাও ব্ৰহ্ম যেতিয়া যোৱাকালি দিল্লীৰ পৰা তেওঁ ঘৰ অভিমুখে ৰাওনা হৈছিল তেনেকুৱা এটা অৱস্থাতে বৰঝাৰ বিমানবন্দৰত বাক্সা আৰক্ষী থানাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ পেলাই আৰু কেইবাজনো আৰক্ষী তেওঁলোক উপস্থিত হৈ পেলাই বৰঝাৰ বিমানবন্দৰৰ পৰা তেওঁক ইতিমধ্যে আটক কৰিছে কিন্তু বৰ্তমানলৈকে পলাতক অৱস্থাত আছে এই দীপাংকৰ ভট্ট নামৰ ধুৰন্ধৰটোৰ যিটো ধুৰন্ধৰৰ লগতে মিলি পেলাই এনেদৰে প্ৰায় 8,000জন লোকৰ পৰা এনেদৰে 100 কোটি টকা আত্মসাৎ কৰিছিল এই দুই ধুৰন্ধৰে কিন্তু বৰ্তমানলৈকে এটা কথা স্পষ্ট নহয় যে এই দীপাংকৰ ভট্ট নামৰ ধুৰন্ধৰটো ক'ত আছে ইতিমধ্যে আৰক্ষীয়ে ঘৰত অভিযান চলাইছে বাসগৃহত অভিযান চলাই কেইবাখনো বাহন জব্দ কৰিছে বিলাসী বাহন জব্দ কৰিছে ফৰচুনাৰৰ কথাই কওক কেইবাখনো বাইক জব্দ কৰিছে আৰু একেধৰণে আপুনি যদি কয় যে যিখন স্কৰ্পিঅ' বাহন চলাই আছিল মাইনাও ব্ৰহ্ম নামৰ এগৰাকী যুৱতীয়ে যিগৰাকী যুৱতী আছিল পাণ দোকানী সেই যুৱতীগৰাকীৰ পৰা ইতিমধ্যে ফৰচুনাৰ বাহনখন জব্দ কৰিছে কিন্তু এটা কথা ক'ব লাগিব যে এই ট্ৰেডিং জগতখনৰ কলা সাম্ৰাজ্যত তেওঁলোকে ভৰি থৈ যিধৰণে এই দুখীয়া দৰিদ্ৰ জনতাৰ পৰা খাটি খোৱা জনতাৰ পৰা যিদৰে তেওঁলোকে ধনৰ আত্মসাৎ কৰিছিল এই ধনৰ আত্মসাৎ কৰাৰ ফলতে এতিয়া কিন্তু আৰক্ষী অধিক তৎপৰ হৈছে আৰু ইতিমধ্যে কৈছোঁৱেই যে ট্ৰেডিং জগতখনৰ এই কলা সাম্ৰাজ্যখনৰ লগত জড়িত বিভিন্নজন আৰক্ষীৰ জালত পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বহু ধুৰন্ধৰ আছে যিসকল ধুৰন্ধৰে এনেদৰে ৰাইজৰ খাটি খোৱা ৰাইজৰ ধন লুটিপুটি খাইছিল আত্মসাৎ কৰিছিল আৰু আমি এটা কথা জানোৱেই যে চুমি বৰাই কালি যিদৰে আত্মসমৰ্পণ কৰিব লগা হ'ল আৰক্ষীৰ ওচৰত তাৰ মূল কাৰণটো আছিল যে সামাজিকভাৱে বা ৰাইজৰ যিসমূহ প্ৰতিক্ৰিয়া আছিল এই ট্ৰেডিং জগতখনক এনেদৰে বেয়া কৰি পেলাই ট্ৰেডিং জগতখনৰ এই কলা সাম্ৰাজ্য এখন বনাই কিদৰে ধন লুটিপুটি খাইছিল বিভিন্নজনে তাৰ যি শেহতীয়াকৈ সকলোবোৰ তথ্য পোহৰলৈ আহিল আৰু কোটি কোটি টকাৰ প্ৰবঞ্চনা দীপাংকৰ বৰ্মনে যদি 2000 কোটি টকাৰ প্ৰবঞ্চনা কৰিছে বিশাল ফুকনে কৰিছে 1500 কোটি টকাৰ প্ৰবঞ্চনা তাৰ পাছত বিভিন্নজনৰ নাম আহিল আৰু বিভিন্নজনৰ নামৰ ভিতৰত এই মুছলপুৰৰ এই যি তিহুত ঘৰ নলবাৰীৰ তিহুত ঘৰ এই মাইনাও ব্ৰহ্ম আৰু মুছলপুৰত ICIC বেংকত কৰ্মৰত আছিল এই যিজন যুৱক দীপাংকৰ ভট্ট এই যুৱকজনে আৰু এই দীপাংকৰ ভট্ট আৰু মাইনাও ব্ৰহ্ম যে দুইজনে মিলি পেলাই ইতিমধ্যে এই গোটেই নেক্সাছটো তৈয়াৰ কৰিছিল ৰাইজৰ ধন আত্মসাৎ কৰিছিল সেই কথাটো কিন্তু এই মুহূৰ্তত স্পষ্ট আৰু এটা কথা ক'ব লাগিব যে মুছলপুৰৰ ICIC বেংকত কৰ্মৰত এইজন যুৱকে ইতিমধ্যেই তেওঁ বেংকৰ পৰা অব্যাহতি লৈছে কাৰণ তেওঁ এটা কথা বুজি পাইছিল যে হয়তো তেওঁলোকো আৰক্ষীৰ জালত পৰিব পাৰে আৰু যাৰ কাৰণে দীপাংকৰ ভট্ট আজিৰ দিনটোতো পলাতক অৱস্থাত আছে বৰ্তমানলৈকে দীপাংকৰ ভট্ট ক'ত আছে জানিব পৰা হোৱা নাই যদিও এটা কথা স্পষ্ট যে অতি সোনকালে দীপাংকৰ ব্ৰহ্ম আৰক্ষীৰ জালত পৰিব আৰু আৰক্ষীৰ জালত পৰাৰ পাছতহে এটা কথা গম পোৱা যাব যে এই 100 কোটি টকাৰ তেওঁলোকে 8,000 লোকৰ পৰা যিদৰে প্ৰবঞ্চনা কৰিছিল সেই 8,000 লোকৰ ভিতৰত কোন আছিল প্ৰকৃততে কেৱল খাটি খোৱা দৰিদ্ৰ জনতাই আছিল নে কোনোবা যিধৰণে দীপাংকৰ বৰ্মনৰ ক্ষেত্ৰত যিদৰে বিশাল ফুকনৰ ক্ষেত্ৰত কোনোবা অতিৰিক্ত কোনো চিকিৎসক বা তেনেকুৱা ধৰণৰ যিসকল অধ্যাপক বা বিভিন্ন ধৰণৰ মহলত উচ্চস্তৰীয় বৰ্গত যিসকল কৰ্মচাৰী সেই কৰ্মচাৰীসকলে ইতিমধ্যে ধন নিয়োগ কৰিছিল আৰু যিসমূহ একেটা সময়তে ক'ব পৰা যায় যে বা কিছু লোকৰ অভিযোগ যে এইসমূহ আছিল ক'লাধন আৰু এই ক'লাধন বগা কৰিবৰ কাৰণেই এনেধৰণে ট্ৰেডিং প্ৰবঞ্চনাত তেওঁলোকে ভৰি থৈ অধিক ধনৰ লালসাত তেওঁলোকে ভৰি থৈছিল আৰু ঠিক একেদৰে এই যে এতিয়া মুছলপুৰৰ এই যে শেহতীয়াকৈ মাইনাও ব্ৰহ্ম বা নলবাৰীৰ তিহুত ঘৰ ইতিমধ্যে কৈছোঁ মাইনাও ব্ৰহ্মৰ আৰু নলবাৰীৰ তিহুত ঘৰ মাইনাও ব্ৰহ্ম যদিও মুছলপুৰত যিজন তেওঁৰ সতীৰ্থ অৰ্থাৎ তেওঁৰ ধুৰন্ধৰ সতীৰ্থ দীপাংকৰ ভট্ট এই দীপাংকৰ ভট্টই কেৱল নলবাৰীৰ তিহুৰ পৰাই নে মুছলপুৰৰ পৰাই নে অসমৰ ভিন্ন প্ৰান্তৰ পৰা ৰাইজক প্ৰবঞ্চনা কৰি এনেদৰে ধন আত্মসাৎ কৰিছিল সেই কথা বৰ্তমান স্পষ্ট নহয় যদিও এটা কথা স্পষ্ট যে আৰক্ষীয়ে যেতিয়া ইতিমধ্যে আটক কৰিছে মাইনাও ব্ৰহ্মক আৰু আৰক্ষীয়ে আটক কৰা এই মাইনাও ব্ৰহ্মৰ পৰা ইতিমধ্যে বহু সংখ্যক তথ্য
যোগাৰ কৰিব পাৰিছে আৰক্ষীয়ে আৰু তাৰ পাছত ইতিমধ্যে এটা কথা গম পোৱা গৈছে যে ইতিমধ্যে দীপাংকৰ ভট্ট নামৰ এই ধুৰন্ধৰটোকো বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে আৰু দীপাংকৰ ভট্টক আটক কৰাৰ পাছতহে এটা কথা স্পষ্ট হ'ব যে তেওঁলোকে 100 কোটি টকাৰ যি প্ৰবঞ্চনা কৰিলে 100 কোটি টকাৰ যি বিভিন্ন ধনৰ লালসাত ৰাইজেও যি ধনৰ লালসাত তেওঁলোকৰ ওচৰত ধন মজুত ৰাখিছিল বা বিভিন্ন ধৰণে ধন বিনিয়োগ কৰিছিল তেওঁলোকে ট্ৰেডিং এই জগতখনৰ জৰিয়তে যি এখন কলা সাম্ৰাজ্য গঢ়ি তুলিলে এই কলা সাম্ৰাজ্যখন গঢ়ি তোলাৰ পাছত এটা কথা স্পষ্ট হৈ পৰিল যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে এনেকুৱা ধৰণৰ বহুত প্ৰবঞ্চক আছে যিসকল দীপাংকৰ ভট্ট বা এই মাইনাও ব্ৰহ্মৰ দৰে এইসকল ধুৰন্ধৰৰ পৰা এটা কথা স্পষ্ট যে কোটি কোটি টকা তেওঁলোকে ৰাইজৰ ধন আত্মসাৎ কৰি পেলাই এনেদৰে পলাতক অৱস্থাত আছিল যদিও তেওঁলোক ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে আৰু এটা কথা স্পষ্ট যে এওঁলোকক যেতিয়া আটক কৰিছে বা এই দীপাংকৰ ভট্টক যেতিয়া আৰক্ষীয়ে আটক কৰি পেলাই সোধা পোছা অব্যাহত ৰাখিব তাৰ পাছত এটা কথা স্পষ্ট হ'ব যে এই 100 কোটি টকা 8,000 লোকৰ পৰা কিদৰে তেওঁলোকে আত্মসাৎ কৰিলে কিদৰে তেওঁলোকৰ লগত এগ্ৰিমেণ্ট কৰিছিলে বা ডিমেট একাউণ্ট খুলি পেলাই তেওঁলোকে ট্ৰেডিং জগতখনক কিদৰে তেওঁলোকে ধন বিনিয়োগ কৰাৰ যি প্ৰলোভন দিছিল ৰাইজক সেই কথা স্পষ্ট হ'ব আৰু তাৰ পাছতেই যে দীপাংকৰ ভট্ট আৰু এই মাইনাও ব্ৰহ্মৰ অৱস্থাও একেদৰেই হ'ব যে চুমি বৰাৰ যি অৱস্থা হ'ল বিশাল ফুকনৰ যি অৱস্থা হ'ল দীপাংকৰ বৰ্মন যদিও পলাতক অৱস্থাত আছে দীপাংকৰ বৰ্মনক ধৰাৰ পাছত যি অৱস্থা হ'ব সেই একে অৱস্থা যে হ'ব এই নলবাৰীৰ তিহুত যাৰ ঘৰ মাইনাও ব্ৰহ্ম আৰু এই যে দীপাংকৰ ভট্ট মুছলপুৰত যাৰ ঘৰ দীপাংকৰ ভট্ট এই দুয়োজনৰ অৱস্থাই যে একেই হ'ব সেই কথাটো এই মুহূৰ্তত স্পষ্ট আৰু এটা কথা কৈছোঁ যে পাণ দোকানীৰ পৰা কোটিপতি হোৱাত কাৰো আপত্তি নাথাকে কিন্তু পাণ দোকানীৰ পৰা কোটিপতি হ'বলৈ আপুনি কিমান বৈধ টকা ইনকম কৰিছে আপুনি কিমানখিনি আপোনাৰ টকাখিনিৰ চ'ৰ্চ কিমান বৈধ সেই কথাটো কিন্তু এই মুহূৰ্তত ডাঙৰ কথা কিন্তু এই যিজনী পাণ দোকানী আছিলে এই যিগৰাকী মহিলা পাণ দোকানী আছিলে মাইনাও ব্ৰহ্ম এই মাইনাও ব্ৰহ্মৰ কিন্তু তেনেকুৱা কোনো ধৰণৰ বৈধ তেওঁ কোনো ধৰণৰ তেনেকুৱা কোম্পানী বা তেওঁ বৈধ ধৰণে কোনো ধৰণৰ তেনেকুৱা টকা ইনকম কৰা নাছিল ইতিমধ্যে সেই কথা স্পষ্ট হৈ পৰিছে এই ট্ৰেডিং জগতখনৰ যি কলা সাম্ৰাজ্য এই কলা সাম্ৰাজ্যখনত ভৰি থৈয়ে ৰাইজৰ পৰা টকা লুণ্ঠন কৰি পেলাই যে মাইনাও ব্ৰহ্মও ধনী হোৱাৰ সপোন দেখিছিল দীপাংকৰৰ ভট্টৰ লগত মিলি সেই কথা কিন্তু এই মুহূৰ্তত স্পষ্ট হৈ পৰিছে পৰি হয় সম্পক এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আমাক সবিশেষ তথ্যখিনি আপুনি জনালে ইতিমধ্যে জনাইছোঁ যিগৰাকী আচলতে মাষ্টাৰ মাইণ্ড আছিল দীপাংকৰ ভট্ট বৰ্তমান সময়তো পলাতক হৈ আছে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু মাইনাও ব্ৰহ্ম ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে 100 কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছিলে এই দুয়োগৰাকীয়ে এগৰাকী পাণ দোকানীৰ পৰা কোটিপতি হৈ পৰিছিল মাইনাও ব্ৰহ্ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত